চিৰাঙৰ হাছৰাবাৰীত ভূমিকেন্দ্ৰিক বিতৰ্কত এবিএমচিৰ নেতা আনোৱাৰ হুছেইন। ঘটনাক কেন্দ্ৰ কৰি হাছৰাবাৰীত চেপা উত্তেজনা। এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ চিটলিৰ ৰাজহ চক্ৰৰ অধীনৰ হাছৰাবাৰী গাঁৱত। জানিব পৰা মতে বিগত কেইবাবছৰ পূৰ্বেই সংঘটিত গোষ্ঠী সংঘাতৰ পিছতেই চিৰাং জিলাৰ উত্তৰাঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে প্ৰাণৰ ভয়ত বিভিন্ন ঠাইত আশ্ৰয় লৈছিল। তাৰ মাজতে হাছৰাবাৰীৰ আনোৱাৰ হুছেইন নামৰ লোকজনে গাঁওখনৰে চৰউদ্দিন আলী নামৰ লোক এজনৰ মাটিত আশ্ৰয় গ্ৰহণ কৰিছিল। সহজ সৰল চৰউদ্দিনে আনোৱাৰ হুছেইনক কিছুদিনৰ বাবে থাকিবলৈ আধা বিঘা মাটি দিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ কিছু বছৰ পূৰ্বেই মাতৃগৰাকী চৰউদ্দিনৰ মৃত্যু হোৱাত চতুৰ আনোৱাৰ হুছেইনে তেওঁক আশ্ৰয় হিচাপে থাকিবলৈ দিয়া মাটিডোখৰ আব্দুল জলিল নামৰ আন এজন ব্যক্তিৰ ওচৰত বিক্ৰী কৰি দিয়ে। এই খবৰ লাভ কৰি মাতৃগৰাকী চৰউদ্দিনৰ পত্নী মমিনা খাতুন তেওঁৰ ল'ৰা-ছোৱালী আনোৱাৰ হুছেইনক থাকিবলৈ দিয়া ঘৰত যোৱাত আনোৱাৰ হুছেইনে অপদস্থ কৰাতেই ক্ষান্ত নাথাকি শাৰীৰিকভাৱে অপদস্থ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে মৃত চৰউদ্দিনৰ পত্নী মমিনা খাতুন আৰু তেওঁৰ ছোৱালীয়ে। উল্লেখযোগ্য যে আনোৱাৰ হুছেইন ছাত্ৰ সংগঠনৰ নেতা, সেইবাবেই একাংশ লোকে আনোৱাৰ হুছেইনৰ পক্ষ লোৱা বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে কাজলগাঁও আদালতত গোচৰ ৰুজু কৰিছে ভুক্তভোগী মমিনা খাতুনে। একমাত্ৰ ছাত্ৰ সংগঠনৰ নেতা হোৱাৰ বাবেই আইনৰ চকুৰ পৰা আনোৱাৰ হুছেইন সাৰি যাব নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী মমিনা খাতুনে। চৰউদ্দিন আলীৰ মাটিত আনোৱাৰ হুছেইনে আছিল ইমান দিন। আপোনাৰ আনোৱাৰ হুছেইনে থাকিবৰ কাৰণে কোনো ঠাইত জাগা নাছিল। সি থাকিবৰ কাৰণে অলপ জাগা খুজিছিল। সেইকাৰণে আমাৰ দেউতাই থাকিবৰ কাৰণে সি অলপ জাগা ঠাই দিছিল। সি কৰিল কি মনে মনে ইমান দিন আছিলে ভালেই আৰু এই সিহঁতে এবিএমচিৰ নেতা বা এবিএমচিৰ এটা কিবা, সেইকাৰণে আমি তাক ভাইটি বুলি মানি আছিলো, দাদা বুলি মানি আছিলো। সি এটা সংগঠনৰ মানুহ, আমি বিৰাট সন্মান দি আছিলো। এমতিমতে থাকাতে আমাৰ দেউতা 16 চনত মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত সি কৰিল কি মনে মনে মাটিখিনি দখলহে দিলে। দখল দিলে আমি জানো সি থাকিবই, তাক আমি একো কোৱা নাই। আমাৰ ডাঙৰ দাদা নাই, ভাইটি নাই, সি এটা মুৰব্বীৰ নিচিনা আছে। আমাৰ মা এটা আছে, ভাইটি এটা আছে, ভাইটিতেও সেনেকুৱা চালা চতুৰ নহয়। সি থাকিলে অলপ সুবিধা হ'ব, সেইকাৰণে আমি একো কোৱা নাছিলো। সি মনে মনে, গাঁৱৰ মানুহ কোনেও নাজানে, সি মনে মনে কৰিল কি মাটিখিনি বেলেগৰ তাতে বিক্ৰী কৰি দিলে। বিক্ৰী দিয়াৰ পিছত আমি বাধা দেৱাৰ গৈছিলো, মা গৈছিল আৰু ভাইটি গৈছিল বাধা দিবৰ কাৰণে। সি কৰিলে কি আনোৱাৰ হুছেইনে মাক মাৰিবৰ কাৰণে গৈছিল, ভাইটিটোক আনোৱাৰ হুছেইনে ধক্কাইছিল। আমি ৰাইজৰ আগত অভিযান জনাইছিলো বোলে আমাক অলপ ন্যায় বিচাৰটো কৰি দিয়ক, কিন্তু আমাক কোনেও দিয়া নাই। সিহঁতে আমাৰ ওচৰত অহাও নাই, কোনো এটা সিদ্ধান্তও দিয়া নাই। আমাৰ মাক যে মাৰিব গ'ল, ইমান এটা বয়সীয়া মানুহ, কিন্তু তাৰো কোনো বিচাৰ নহ'ল। ইমান দিন আমাক ৰাইজে কল কি, সংগঠনৰ মানুহে কল কি আপুনি ধৈৰ্য ধৰক, আমি এটা মীমাংসা কৰিম, আপোনালোকে ধৈৰ্য ধৰক, আমি মীমাংসা কৰিম। কিন্তু সিহঁতে কোনো সিদ্ধান্ত নলল। ইমান আজি 7 মাহ হৈ গ'ল, একো সিদ্ধান্ত নললে। আৰু গাঁৱৰ যিটো মানুহ আহি বহিছে, সেইটো মানুহ অলপতে আমাৰ ভাইটিক কয় কি তোক আমি মাৰিম, বা ডেগাত দেখাই কচু কাটা দিব বোলে। কেনেকুৱা কচু কাটা দে আমি নাজানো, সিহঁতে বোলে কচু কাটা দিব। আতৱাৰ কয় মই গাড়ীত চাপা দি মমিনক মাৰিম, ধমকি বহুত কিছু দে। মমিনৰ পাছত কোনেও নাযায়, মানে সিহঁতে যে ইমান কৈ থাকে কিন্তু কোনেও মমিনৰ লগত কোনো মানুহ নাযায়। আমি কৰিছো, আমি চাৰ্কল অফিচত কৰিছো, ডিচি ছাৰৰ ওচৰত হাত জোৰ কৰি অনুৰোধ কৰি আছিলো বোলে ডিচি ছাৰ এজন আমাৰ অলপ ভয় সংযতে লয় বা তদন্ত অলপ লয়। আমি অসম চৰকাৰ বা BTS চৰকাৰক অনুৰোধ কৰি আছো যে আমাক ন্যায় বিচাৰটো অলপ সহায় সহযোগিতা যেন অলপ কৰি চাই। আৰু আমাৰ মা, আমি পিতৃহাৰা, আমি এজন ছোৱালী, আমাৰ সৰু ভাইটি বা ভন্টি আছে, সিহঁতক যেন অলপ চকু চাই দেখে। বা আমাৰ মা আজি স্বামী হাৰা হৈ আছে, এটা ল'ৰাক লৈ, সেনেকুৱা বুদ্ধিভচা নাই বুলি আজি সিহঁতে ইমান ডাঙৰ ডাঙৰ কথা কৈ যায়। আমাক আৰু ধমকি দিয়ে দোৱানিয়ে যে আমি যদি ভয়ংকৰ হওঁ তেনেহলে আপোনালোকৰ কথা দিগদাৰহে আছে। সিহঁতে কি দিগদাৰ কৰিব আমি নাজানো। তাও আমাৰ সৰু ভণ্টিয়ে কৈছিলে যে আপোনালোকে ভয়ংকৰ হৈ কি কৰিব, আমাৰ গোটেইখিনি সম্পত্তি সিহঁতৰ নামত লিখি দিয়ক, এনেকৈও কৈছিল। আমি আৰক্ষীক অৱগত কৰাইছো।